প্ৰজ্ঞা ষ্টাডি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2024 গ্ৰেড 3, গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা মষ্ট ইম্পৰ্টেণ্ট 30টা জিকে MCQ প্ৰশ্নোত্তৰলৈ। আশা কৰোঁ ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক ADRE পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আছাম ছাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটি হৈছে তলৰ কোনখন ৰাজ্যই শেহতীয়াকৈ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি প্ৰণয়ন কৰিছে? হুইচ ষ্টেট ৰিচেণ্টলি লাঞ্চড দ্য মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম টু প্ৰমোট গাৰ্ল এডুকেশ্যন ইন দ্য ষ্টেট? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অসম। বন্ধুসকল, অসম ৰাজ্যই শেহতীয়াকৈ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি প্ৰণয়ন কৰিছে। নেক্সট কুৱেশ্যন, পাহাৰীয়া অঞ্চলত কি পদ্ধতিৰে খেতি কৰা হয়? হুইচ কাইণ্ড অফ ফাৰ্মিং ইজ ইউজড ফৰ কাল্টিভেশ্যন ইন হিলি এৰিয়াছ? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বেদিকা। বন্ধুসকল, পাহাৰীয়া অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা হয়। নেক্সট কুৱেশ্যন, বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ তৈল শোধনাগাৰটোৰ নাম কি? হুইচ ইজ দ্য লাৰ্জেষ্ট অইল ৰিফাইনেৰী ইন দ্য ৱৰ্ল্ড? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জামানগৰ ৰিফাইনেৰী। বন্ধুসকল, বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ তৈল শোধনাগাৰটোৰ নাম হৈছে জামানগৰ ৰিফাইনেৰী আৰু ই গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন, কোন চনত ভাৰত চৰকাৰে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য বীমা আঁচনিৰ উদ্বোধন কৰিছিল? When was আয়ুষ্মান ভাৰত যোজনা started? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2018 চনত। বন্ধুসকল, 2018 চনত ভাৰত চৰকাৰে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য বীমা আঁচনিৰ উদ্বোধন কৰিছিল। নেক্সট কুৱেশ্যন, নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? Where is the headquarter of the North Eastern Council? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শ্বিলং। বন্ধুসকল, নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতত ফল মূলৰ সামগ্ৰীৰ বাবে তলৰ কোনটো চিহ্ন বাধ্যতামূলক? হুইচ এমং দ্য ফলোইং ইজ এ মেণ্ডেটৰী মাৰ্ক ফৰ ফুড প্ৰডাক্টছ ইন ইণ্ডিয়া? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি FPO। বন্ধুসকল, ভাৰতত ফল মূলৰ সামগ্ৰীৰ বাবে FPO চিহ্ন থকাটো বাধ্যতামূলক। নেক্সট কুৱেশ্যন, কোন চনত গ্ৰাহক সুৰক্ষা আইন প্ৰণয়ন কৰা হৈছিল? কনজিউমাৰ প্ৰটেকশ্যন এক্ট ৱাজ এনেক্টেড ইন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1986। বন্ধুসকল, 1986 চনত গ্ৰাহক সুৰক্ষা আইন প্ৰণয়ন কৰা হৈছিল। নেক্সট কুৱেশ্যন, মানচিত্ৰ অধ্যয়নক কি কোৱা হয়? হোৱাট ইজ কল্ড দ্য ষ্টাডি অফ মেপছ? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কাৰ্টোগ্ৰাফী। বন্ধুসকল, মানচিত্ৰ অধ্যয়নক কাৰ্টোগ্ৰাফী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ কোনে অংকন কৰিছিল? দ্য পাৰ্চন হু ড্ৰিউ মেপ ফৰ দ্য ফাৰ্ষ্ট টাইম অন দ্য বেচিছ অফ লেটিটিউড এণ্ড লংগিটিউড? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টলেমি। বন্ধুসকল, দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমে টলেমিয়ে মানচিত্ৰ অংকন কৰিছিল। নেক্সট কুৱেশ্যন, আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে? দ্য অল্ডেষ্ট মেপ ফাউণ্ড ইন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেচ'পটেমিয়া। বন্ধুসকল, আটাইতকৈ প্ৰাচীন মানচিত্ৰ মেচ'পটেমিয়াত উদ্ধাৰ হৈছে। নেক্সট কুৱেশ্যন, বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে? হাউ মেনি মেডিকেল কলেজেছ আৰ দেয়াৰ ইন আছাম এট প্ৰেজেণ্ট? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 13 অৰ্থাৎ 13। বন্ধুসকল, বৰ্তমান অসমত 13খন চিকিৎসা মহাবিদ্যালয় আছে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম থলুৱা বেংকটোৰ নাম হ'ল? হুইচ ৱাজ দ্য ফাৰ্ষ্ট বেংক ইন আছাম ছেট আপ ইন 1926? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গুৱাহাটী বেংক। বন্ধুসকল, অসমত প্ৰথম থলুৱা বেংকটোৰ নাম হৈছে গুৱাহাটী বেংক আৰু এই গুৱাহাটী বেংকটো স্থাপন কৰা হৈছিল 1926 চনত।
নেক্সট কুৱেশ্যন সুনামি শব্দৰ অৰ্থ হ'ল সুনামি মিন্স অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পোতাশ্ৰয়ৰ ঢৌ হাৰ্বাৰ ৱেভছ বন্ধুসকল সুনামি শব্দৰ অৰ্থ হৈছে পোতাশ্ৰয়ৰ ঢৌ নেক্সট কুৱেশ্যন কোন চনত ভাৰতত প্ৰথমবাৰৰ বাবে ৰেল সেৱাৰ আৰম্ভ কৰা হয় ইন হুইচ ইয়াৰ ডিড দ্য ফাৰ্ষ্ট ট্ৰেইন ষ্টাৰ্ট ইন ইণ্ডিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1853 বন্ধুসকল 1853 চনত ভাৰতত প্ৰথম ৰেল সেৱা আৰম্ভ হৈছিল আৰু এই ৰেল সেৱাটো হৈছিল মুম্বাইৰ পৰা থানেলৈ নেক্সট কুৱেশ্যন ভাৰতত আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হৈছে হুইচ ষ্টেট হেজ দ্য হাইষ্ট ডেঞ্চিটি অফ ৰোডছ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কেৰেলা বন্ধুসকল ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম হৈছে কেৰেলা নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল হুইচ ইজ দ্য লংগেষ্ট নেশ্যনেল হাইৱে অফ ইণ্ডিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি NH44 বন্ধুসকল বৰ্তমান ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে NH44 পূৰ্বতে NH7খন ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ আছিল নেক্সট কুৱেশ্যন তলৰ কোন ঠাইত প্ৰধানকৈ মেংগ্ৰোভ উদ্ভিদ পোৱা যায় হুৱেৰ আৰ দ্য মেংগ্ৰোভ ফৰেষ্ট মেইনলি ফাউণ্ড ইন ইণ্ডিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সুন্দৰবন বদ্বীপ বন্ধুসকল সুন্দৰবন বদ্বীপত প্ৰধানকৈ মেংগ্ৰোভ উদ্ভিদ পোৱা যায় নেক্সট কুৱেশ্যন তলৰ কোনটো কাৰকৰ বাবে সুনামিৰ সৃষ্টি হয় হুইচ অফ দ্য ফলোয়িং কেন কজেছ অফ সুনামি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভূমিকম্প বন্ধুসকল ভূমিকম্পৰ বাবে সুনামিৰ সৃষ্টি হয় নেক্সট কুৱেশ্যন শিক্ষক তলৰ কোন বৃত্তিৰ সৈতে জড়িত অকুপেশ্যন অফ দ্য টিচাৰ কামছ আণ্ডাৰ ডেছ এক্টিভিটি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি তৃতীয়ক বৃত্তি বন্ধুসকল শিক্ষক হৈছে তৃতীয়ক বৃত্তিৰ সৈতে জড়িত নেক্সট কুৱেশ্যন পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল হুইচ কাউণ্ট্ৰি হেজ দ্য লাৰ্জেষ্ট পপুলেশ্যন ইন দ্য ৱৰ্ল্ড অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চীন দেশ বন্ধুসকল পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখনৰ নাম হৈছে চীন দেশ নেক্সট কুৱেশ্যন 2011 চনত অসমৰ জনসংখ্যা আছিল দ্য পপুলেশ্যন অফ আছাম ইন 2011 ৱাজ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 3.12 কোটি বন্ধুসকল 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা আছিল 3.12 কোটি নেক্সট কুৱেশ্যন কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক হুইচ কণ্টিনেণ্ট হেজ দ্য হাইষ্ট পপুলেশ্যন অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এছিয়া মহাদেশ বন্ধুসকল এছিয়া মহাদেশৰ জনসংখ্যা সৰ্বাধিক নেক্সট কুৱেশ্যন তলৰ কোনখন ঠাইত তৈলক্ষেত্ৰ নাই আইডেণ্টিফাই দ্য প্লেচ ডেট ইজ নট এন অইল ফিল্ড অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডুমডুমা বন্ধুসকল ডুমডুমা নামৰ ঠাইত তৈলক্ষেত্ৰ নাই নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ডাঙৰ বতাহ পাৰ্কখনৰ নাম কি হুইচ ইজ ইণ্ডিয়াছ লাৰ্জেষ্ট ৱাইণ্ড ফাৰ্ম অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জয়ছালমেৰ বন্ধুসকল ৰাজস্থানৰ জয়ছালমেৰ পাৰ্কখনেই হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ বতাহ পাৰ্ক নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাজ্যত পাৰমাণৱিক শক্তিৰ প্ৰকল্প নাই হুইচ ওৱান অফ দিছ ষ্টেটছ ডাজ নট হেভ এ নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কেৰেলা বন্ধুসকল কেৰেলা ৰাজ্যত পাৰমাণৱিক শক্তিৰ প্ৰকল্প নাই নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ডাঙৰ নদী বান্ধটো হ'ল হুইচ ইজ দ্য লাৰ্জেষ্ট ডেম ইন ইণ্ডিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাকৰা নাঙল বন্ধুসকল ভাৰতৰ আটাইতকৈ ডাঙৰ নদী বান্ধটোৰ নাম হৈছে ভাকৰা নাঙল নদী বান্ধ নেক্সট কুৱেশ্যন তলৰ কোনখন মহাদেশত আটাইতকৈ বেছি সংখ্যক দেশ আছে হুইচ ওৱান অফ দ্য ফলোয়িং কণ্টিনেণ্টছ হেজ দ্য হাইষ্ট নাম্বাৰ অফ কাউণ্ট্ৰিজ
অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আফ্ৰিকা। বন্ধুসকল, আফ্ৰিকা মহাদেশত আটাইতকৈ বেছি সংখ্যক দেশ আছে। নেক্সট কুৱেশ্যন, কোন চনত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে বায়ু সেৱাৰ আৰম্ভ কৰা হয়? When was air transport started in India? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1911 চন। বন্ধুসকল, 1911 চনত পোনপ্ৰথমবাৰৰ বাবে ভাৰতত বায়ু সেৱাৰ আৰম্ভ কৰা হয়। নেক্সট কুৱেশ্যন, কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? Which area has the maximum population? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পূব এছিয়া। বন্ধুসকল, পূব এছিয়াত আটাইতকৈ জনসংখ্যা বেছি। নেক্সট কুৱেশ্যন, বিশ্ব বেংক অনুসৰি কিমান শতাংশ ভাৰতৰ মাটি কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয়? According to World Bank, what was the approximate land utilized percentage of India for agriculture purposes? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 60%। বন্ধুসকল, বিশ্ব বেংক অনুসৰি ভাৰতৰ মাটিৰ 60% কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।